এইটো সময় নাছিল এমহীয়া উদযাপন কৰা এইটো সময় নাছিল এজন মহান ব্যক্তিক শ্ৰদ্ধাঞ্জলি দিয়া এইটো সময় নাছিল এজন মহান ব্যক্তিৰ শ্ৰাদ্ধ পাতা আৰু সেই কাৰণে যেহেতু সময় আগতেই আমাৰ পৰা আমাৰ মৰমৰ শিল্পী মৰমৰ দাদা জুবিন দা আমাৰ পৰা গুচি গ'ল সেই কাৰণে অসমীয়া সমাজ আজিও ক্ষোভত আছে দুখত আছে শোকৰ সাগৰত নিজকৈ দিশহাৰা ভাবিছে আৰু সেই কাৰণে আজি আমাৰ সমাজৰ মাজত এটা ডাঙৰ ভূমিকম্পৰ মাজত আমি নিজকে পাইছোঁ কি হ'ল কেনেকৈ হ'ল আমি সকলোৱে তথ্যবোৰ বিচাৰিছোঁ সত্যটো বিচাৰিছোঁ সাহস বিচাৰিছোঁ শক্তি বিচাৰিছোঁ প্ৰেৰণা বিচাৰিছোঁ মাৰ্গদৰ্শন বিচাৰিছোঁ কিন্তু এই সাহস এই প্ৰেৰণা এই মাৰ্গদৰ্শন এই শক্তি যিজনে দিব পাৰিলেহেঁতেন আজি তেখেতৰে আমি এসময়ীয়া শ্ৰদ্ধাঞ্জলি উদযাপন কৰি আছোঁ আজি অসমীয়া সমাজৰ মাজত যি প্ৰভাৱ পৰিছে মাত্ৰ অসমৰ ভিতৰত থকাখিনি নহয় অসমৰ বাহিৰত যিসকল আছে বিদেশত যিসকল আছে তেওঁলোকৰ বুকুত যি কম্পন আজি তাৰিখৰ সৃষ্টি হৈছে এমাহ পিছতো সেই কম্পনটো গুচি যোৱা নাই আৰু আজিৰ তাৰিখত যদিও জুবিন দা সম্পূৰ্ণভাৱে কোনো ৰাজনৈতিক দলৰ লগত সম্পৰ্ক নথকা এজন ব্যক্তি আছিল কিন্তু তেওঁ সমাজক নেতৃত্ব দিছে যি সময়ত আমি ৰাজনীতি কৰা ব্যক্তিসকল ভোটৰ লগত আমি যাবলৈ বিচাৰোঁ নিজৰ স্বাৰ্থ কিন্তু জুবিন দা এনেকুৱা এজন ব্যক্তি আছিল যে ভোটৰ বিপৰীত যাবলৈও ভয় কৰা নাছিল সদায় স্পষ্টবাদী সদায় নিজৰ কথাবোৰ ক'ব আৰু নিজৰ আদৰ্শ লৈ অটল এই আদৰ্শৰ কি আছে এই আদৰ্শ আছিল অসমৰ প্ৰতি তেখেতৰ মৰম আৰু সেই মৰম তেওঁ কেনেকৈ দেখাইছে এই মৰম মাননীয় খগেন গগৈ ডাঙৰীয়া কোৱাৰ দৰে অসমীয়া সাংস্কৃতিক মঞ্চটো সবল কৰি অসমীয়া আইৰ প্ৰতি নিজৰ মৰম আৰু আবেগ আৰু শ্ৰদ্ধা তেখেতে জ্ঞাপন কৰিছে ইতিমধ্যে ক'লে যে কেনেদৰে গোটেই বিহু উদ্যোগ বিহু ইণ্ডাষ্ট্ৰী বিহু মঞ্চটো যাৰ ফলত যিমানবোৰ ছাপৰ্টিং মিউজিচিয়ান সাউণ্ড লাইট টেকনিচিয়ান শিল্পী সমাজ সকলে যে আগবাঢ়িবলৈ এটা সুবিধা পালে আৰু আজি তেখেতৰ চিনেমা জগতত তেখেতৰ যি অৰিহণা এইটো কোনোৱে পাহৰি যাব নোৱাৰে হ'ব পাৰে তেওঁ নিজৰে এটা মনোভাৱ আছিল যে তেওঁ যোৱা সময়টো নিকট আৰু সেইকাৰণে লাহে লাহে কিছুমান কথা আমাৰ মাজত এৰি থবলৈ আৰম্ভ কৰিলে যে মই মৰিলে মোৰ মৰাৰ পিছত মায়াবিনী গানটো গাবা মোৰ মৃত্যুৰ পিছত অসমৰ 7 দিন বন্ধ হৈ থাকিব হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহবোৰ ওলাই আহিব মই সাগৰ থাকি ভাল পাওঁ যি সময়ত থাইলেণ্ডত আছিলে যি ভিডিঅ'টো আমি দেখা পাইছোঁ যে তেওঁ য'ত নিজে গান গাই আছিল এটা ইংৰাজী গান
সেই গানটো বিয়োগৰ সম্পৰ্কত আছিল, স্বৰ্গৰ সম্পৰ্কত আছিল। আৰু যি সেই ছবি যে আমি আহা 31 তাৰিখে খুব চাবলৈ বাট চাই ৰৈ আছো, ৰৈ বিনালৈ সেই ছবি ভিতৰতো সাগৰৰ লগত তেখেতৰ সম্পৰ্ক, তেখেতৰ স্পন্দন, তেখেতৰ আবেগ আমি দেখা পামগৈ। আৰু সেই কাৰণে আজি তেখেতে আমাৰ মাজত থাকিলেহেঁতেন কিমান ভাল আছিলে, ভাল হ'লেহেঁতেন। আগন্তুক দিনত নৱপ্ৰজন্ম কেনেকৈ আগুৱাই লৈ যাব লাগে, অসমীয়া সমাজটো কেনেকৈ গঢ়ি তুলিব লাগে, নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ জাতীয় সততা কেনেকৈ ধৰি ৰাখিব লাগে আধুনিক যুগত, বহুতখিনি কথা আমাক শিকাব পাৰিলেহেঁতেন। যিয়ে নহওক আজি তেখেতে আমাৰ মাজত নহয়, মই ভাবোঁ তেখেতে স্বৰ্গত নেদেখাজন সন্মুখত আজি নিজৰ গীত মায়াবিনী আৰু মায়া প্ৰদৰ্শন কৰি আছে। হ'ব পাৰে সেইটোৱে হ'ল এটা কাৰণ যে প্ৰভু ঈশ্বৰ নিজেই আজি স্বৰ্গত জুবিন দাৰ গানবোৰ শুনিবলৈ বিচাৰিছিল, আৰু সেইকাৰণে সময় আগতেই আমাৰ পৰা তেখেতক লৈ গুচি গ'ল। ন্যায়ৰ দাবী থাকিবই, তথ্যৰ দাবীবোৰ থাকিবই, আৰু আমি সকলোৱে চকু ৰাখিম। এই ক্ষেত্ৰত আমি সকলোৱে একগোট, ইয়াত কোনো ৰাজনীতি নাই। আমাক লাগে ন্যায়, আমাক লাগে সত্য। জুবিন দাক ন্যায় দিয়ক, এইখিনিয়ে কথা কৈ মই নিজৰ সমূহ সামৰিছোঁ। ধন্যবাদ।